আমাৰ এয়া পকাদলি অসমৰ এটি গুৰুত্বপূৰ্ণ অনুষ্ঠান, আধ্যাত্মিক সামাজিক অনুষ্ঠান, দৰং আৰু ওদালগুৰি জিলা ব্ৰাহ্মণ সভাৰ 124 সংখ্যক বৰ্ষানুষ্ঠান আৰু 97 সংখ্যক বাৰ্ষিক অধিৱেশন আৰু লগতে 78 সংখ্যক শ্ৰী শ্ৰী ব্ৰহ্মযজ্ঞানুষ্ঠান আয়োজন কৰিবলৈ আমি পকাদলি শাখা ব্ৰাহ্মণ সভাই আগবাঢ়িছোঁ। অহা 7, 8 আৰু 9 ফেব্ৰুৱাৰীত 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এই অনুষ্ঠানটি আমি অনুষ্ঠিত কৰিব ওলাইছোঁ। এই 3দিনীয়া কাৰ্যসূচীৰ আমাৰ অহা 7 ফেব্ৰুৱাৰীত শুক্ৰবাৰে ৰাতিপুৱা আৰম্ভ হ'ব, বন্তি প্ৰজ্বলনৰ দ্বাৰা আৰম্ভ হ'ব আৰু গোটেই দিনজোৰা বিভিন্ন কাৰ্যসূচী থাকিব। আৰু সেইদিনাখন আমাৰ দৰং আৰু ওদালগুৰি জিলা ব্ৰাহ্মণ সভাৰ অন্তৰ্গত প্ৰায় 200 পুৰোহিত তেওঁলোকে ইয়াতে বাহৰ পাতিব। সেইদিনাৰ পৰা আৰম্ভ কৰিব যজ্ঞৰ কাম আৰু এই পুৰোহিতসকলৰ এখনি পুৰোহিত সন্মিলন হ'ব। তাত বিভিন্ন ধৰ্মৰ বিষয়ে আলোচনা হ'ব, সিদ্ধান্ত গ্ৰহণ কৰিব পৰৱৰ্তী কাৰ্যপন্থা। আৰু লগতে সেইদিনা সন্ধিয়াই আমাৰ শ্ৰী শ্ৰী পৰম ব্ৰহ্ম শ্ৰী শ্ৰী বিষ্ণুৰ ইয়াতে প্ৰতিমূৰ্তি স্থাপন কৰা হ'ব আৰু যজ্ঞৰ কাম আৰম্ভ কৰা হ'ব। আৰু তাৰ দ্বিতীয় দিনা 8 তাৰিখে ৰাতিপুৱাৰ পৰা একেদৰে উষা কীৰ্তনেৰে আৰম্ভ হ'ব প্ৰাতঃকালৰ পৰা। আৰু বিশেষত সেইদিনাখন আমি ৰাতিপুৱা পানী তোলা আৰু শোভাযাত্ৰা থাকিব। আমাৰ বোৱতী নদীৰ পৰা, আমাৰ নিকটৱৰ্তী ননৈ নদী বোৱতী নদীৰ পৰা আমি জল আনয়ন কৰা হ'ব। আৰু তাৰ পাছতেই ইয়াতে সূৰ্যাগ্নি আহৰণেৰে আমাৰ যজ্ঞ আৰম্ভ কৰা হ'ব ৰাতিপুৱা। আৰু যজ্ঞৰ কাম তেতিয়াৰ পৰা চলি থাকিব অহৰহ, শ্ৰী শ্ৰী ব্ৰহ্মযজ্ঞ। আৰু লগতে 10 বজাৰ পৰা এখনি ধৰ্মালোচনী সভা অনুষ্ঠিত কৰা হ'ব। প্ৰতি বছৰে কৰা হয়, এই বছৰো 10 বজাৰ পৰা ধৰ্মালোচনী সভা এখনি হ'ব। আৰু সেই ধৰ্মালোচনী সভাৰ অন্তত 2 বজাৰ পৰা এখন জ্যোতিষ আলোচনা চক্ৰ অনুষ্ঠিত কৰা হ'ব। তাতে তেওঁলোকে বিভিন্ন জ্যোতিষ শাস্ত্ৰত পাৰ্গত বিভিন্ন ব্যক্তি ইয়াতে উপস্থিত হ'ব। আৰু শেষত তৃতীয় দিনাখন 9 তাৰিখে আমাৰ ৰাতিপুৱাৰ পৰা আকৌ বন্তি প্ৰজ্বলন উষা কীৰ্তনেৰে আৰম্ভ হ'ব দিনটো। আৰু যজ্ঞৰ পূৰ্ণাহুতি হ'ব 12:30 আৰু ৰাতিপুৱা 10 বজাৰ পৰা এখনি মুকলি সভা আহ্বান কৰা হৈছে। মুকলি সভা এখন হ'ব, সেইখনত আমাৰ বিভিন্ন বিশিষ্ট ব্যক্তিসকল আহিব। আমাৰ মূল দৰং ওদালগুৰি জিলা ব্ৰাহ্মণ সভাৰ সভাপতি মহোদয়ে সভাপতিত্ব কৰিব। আৰু বিভিন্ন ব্যক্তি, গুণী জ্ঞানী ব্যক্তি বা বিভিন্ন সামাজিক অনুষ্ঠানত জড়িত আৰু আমাক ওতঃপ্ৰোতভাৱে সহায় কৰি আহিছে আমাৰ মাননীয় সাংসদ, তেখেতো উপস্থিত থাকিব বিশিষ্ট অতিথি হিচাপে। মাননীয় সাংসদ মহোদয় দিলীপ শইকীয়া, বৰ্তমানৰ ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ সভাপতি। কমল কৃষ্ণ বৰা, তেখেত ভাৰতীয় কিষাণ সংঘৰ সাংগঠনিক সম্পাদক অসম প্ৰান্ত। তাৰ লগতে আৰু বিভিন্ন মানুহক আমি আমন্ত্ৰণ জনাইছোঁ, তেওঁলোকো থাকিব। আৰু সেইখন সভা শেষ হোৱাৰ পাছত 12:30 বজাত আমাৰ যজ্ঞৰ পূৰ্ণাহুতি আৰু নিৰ্মালিক গ্ৰহণ কৰা হ'ব। তাৰ পাছত আমি সকলোৰে কাৰণে মহাভোগৰ আয়োজন কৰিম। 2 বজাৰ পৰা এখন ন্যাসৰ বঁটা প্ৰদান আৰু সাহায্য প্ৰদান অনুষ্ঠান অনুষ্ঠিত হ'ব। একেবাৰে শেষত সন্ধিয়া আমি এটি সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰিছোঁ। আমি স্থানীয় বিভিন্ন আমাৰ শিল্পী আছে, তেওঁলোকৰ দ্বাৰা আমি ইয়াতে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হ'ব।